নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ ভয় ভাবুকি আৰু অস্ত্ৰৰ ৰাজনীতি পৰিহাৰ কৰক মুখ্যমন্ত্ৰী আহ্বান কৰা হৈছে এবাৰ নেমচুৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘু লোকসকলক একগোট কৰি ভেদাভেদৰ ৰাজনীতি পৰিহাৰ কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু 1971ৰ পিছত অহা বাংলাদেশী সকলক অসমৰ পৰা খেদি পঠিয়াওক বুলি কৰিছে আহ্বান জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্যটা ডাঙৰ খবৰ এবাৰ খিলঞ্জিয়াক অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গৰজি উঠিছে নেমচু আৰু ইতিমধ্যে যেটো 1 আগষ্টৰ পৰা খিলঞ্জিয়াক দিয়া হ'ব মাৰণাস্ত্ৰ ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক এবাৰ মুখ্যমন্ত্ৰীয়ে আৰু 71ৰ পাছত অহা লোকক বাহিৰ কৰাত আমাৰো আপত্তি নাই বুলি উল্লেখ কৰিছে নেমচুৰ তৰফৰ পৰা আৰু তাৰ পূৰ্বে অহা মানুহবোৰক একগোট কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আমি মুখ্যমন্ত্ৰীৰ লগত সদায় আছো বুলি উল্লেখ কৰিছে নেমচুৰ তৰফৰ পৰা আৰু ইয়াৰ লগতে নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে এবাৰ ইতিমধ্যে যেহেতু নেমচুৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে ৰাজ্যৰ আৰু যেতিয়ালৈকে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে যি ভেদাভেদৰ ৰাজনীতি সেয়া পৰিহাৰ নকৰে তেতিয়ালৈকে নেমচুৰ তৰফৰ পৰা উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল কিয়নো ইতিমধ্যে যি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ সেয়া শীঘ্ৰেই খিলঞ্জীয়া লোকসকলক প্ৰদান কৰা হ'ব অহা 1 আগষ্টৰ পৰা সেই মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে আমচুতে উল্লেখ কৰিছে যে অস্ত্ৰৰ ৰাজনীতিয়ে কেতিয়াও শান্তি ঘূৰাই আনিব নোৱাৰে আৰু তেনে ধৰণৰ ৰাজনীতি পৰিহাৰ কৰক এতিয়া ৰাজ্য চৰকাৰে 71ৰ পূৰ্বে যিসকল ব্যক্তি অসমলৈ আহিছিল তেওঁলোকক অসমতে থাকিবলৈ দিয়ক সেই সকলো লোকক একগোট কৰি ভেদাভেদৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰি সকলোকে একেলগে আগুৱাই লৈ যাওক আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলক বুলি নেমচুৰ তৰফৰ পৰা আহ্বান কৰা হৈছে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে যি বাংলাদেশী 71ৰ পিছত অসমত প্ৰৱেশ কৰিছে সেই বাংলাদেশী সকলক খেদাত আমি মুখ্যমন্ত্ৰীৰ লগত সদায় আছো বুলি উল্লেখ কৰিছে কিন্তু তাৰ পূৰ্বে অহা মানুহবোৰক একগোট কৰক আৰু যি অস্ত্ৰৰ ৰাজনীতি ভয় ভাবুকি খুৱাই যি ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই সেই ৰাজনীতি পৰিহাৰ কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ এনেদৰে খিলঞ্জিয়াক অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে নেমচুৰ তৰফৰ পৰা ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰাৰ আহ্বান কৰিছে সভাপতি গৰাকী আৰু নেমচুৰ সভাপতি বদৰুল ইছলামে এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কিছু মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আমি আপোনালোকক শুনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈছে তাক লৈ আমাৰ কিছু কথা ক'বলগীয়া আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে আপুনি ভয় ভাবুকি আৰু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ইত্যাদি ৰাজনীতি বন্ধ কৰক আৰু বন্ধ কৰি আপুনি প্ৰেম প্ৰীতি মিলাপ্ৰীতি ভাতৃত্ববোধৰ ৰাজনীতি আপুনি আৰম্ভ কৰক অস্ত্ৰই এই বিশ্বত কৰবাত শান্তি আনাৰ উদাহৰণ আছেনে অস্ত্ৰই কিন্তু কতো শান্তি আনা নাই বৰঞ্চ অশান্তি আনাৰহে অধিকাৰ আছে যিটো সময়ত মানুহ চন্দ্ৰত ঘূৰি ফুৰিছে যিটো সময়ত মানুহ আকাশত ঘূৰি ফুৰিছে যিটো সময়ত মানুহ ঘৰত বহি সমগ্ৰ বিশ্বৰ কথা বতৰাবোৰ পাব ধৰিছে সেইটো সময়ত আপুনি মানুহক চাকৰি নিদি সেইটো সময়ত মানুহক আপুনি সংস্থাপন নকৰি সেইটো সময়ত মানুহক আপুনি উদ্যোগীকৰণ বা সংস্থাপন নিদি আপুনি যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে এটো ভৱিষ্যত প্ৰজন্ম আপুনি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰহে আপুনি চিন্তা চৰ্চা কৰা বুলি আমাৰ ধাৰণা হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি এই অস্ত্ৰৰ পৰিৱৰ্তে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে আপুনি তেওঁলোকক চাকৰি দিয়ক সংস্থাপন দিয়ক আমি মিলিজুলি আপোনাৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত অসমখনক 1 নম্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গঢ়ি তুলিব নোৱাৰোনে নিশ্চয় পাৰিম যেতিয়া আমাৰ মাজত ভেদাভেদৰ ৰাজনীতি নাথাকিব সাম্প্ৰদায়িক ৰাজনীতি নাথাকিব আমাৰ মাজত যেতিয়া মিলাপ্ৰীতি থাকিব তেতিয়া আমি সুন্দৰ শুৱলা এক মনোৰম অসম আমি গঢ়ি তুলিব পাৰিম গতিকে আপুনি অস্ত্ৰৰ পৰিৱৰ্তে যুৱকসকলক সংস্থাপন দিয়ক আধুনিকৰণৰ ব্যৱস্থা কৰক অসমখনক বিশ্বৰ
ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠতম অসম গঢ়াৰ কাৰণে এনেকুৱা ক'তো নজিৰ নাই যে অস্ত্ৰই শান্তি আনিছে অস্ত্ৰই সদায় অশান্তি আনে ইয়াক লৈ মই অনুৰোধ জনাম যে আমাৰ যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে এই ক্ষেত্ৰত আলোচনা বিলোচনা কৰাৰ প্ৰয়োজন আছে বুদ্ধিজীৱীসকল ওলাই আহিব লাগিব এতিয়া যদি তেওঁলোকে এই অস্ত্ৰৰ কথা অস্ত্ৰ দি থাকে ভৱিষ্যত যুৱ প্ৰজন্মৰ কিন্তু অন্ধকাৰলৈ যোৱাটো খাটাং আমিতো কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 1971 চনৰ 25 বছৰ পিছত লগত আমি নাই সি হিন্দুৱে হওক সি মুছলমানেই হওক বিদেশী বাংলাদেশী কিন্তু 1971 চনৰ 25 বছৰ পূৰ্বৰ লোকসকলক একগোট কৰি একলগ কৰি আপুনি আগুৱাই লৈ যাওক শ্ৰেষ্ঠ ৰাজ্য হিচাপে আপুনি গঢ়ি তোলাৰ কাৰণে আপুনি কাম কৰক সদায় হিন্দু মুছলমান গৰু গাহৰি ছাগলী ভেকুলী ইত্যাদি ৰাজনীতি কৰিলে কেতিয়াও অসমখন আগুৱাই নাযায় আমি বিচাৰোঁ অসমখন আগুৱাই যাওক অসমৰ যুৱ প্ৰজন্মই সংস্থাপন পাওক কিন্তু এনেকুৱা কৰিলে জানো আগুৱাই যাব এনেকুৱা কৰিলে জানো অসমৰ উন্নয়ন হ'ব এনেকুৱা কৰিলে জানো অসমৰ ব্যৱসায় বণিক গোষ্ঠীসকল আগুৱাই যাব পাৰিব নোৱাৰে গতিকে আমি হিন্দু মুছলমান ৰাজনীতি এৰিব লাগিব আমি কি কৰিব লাগিব আমি প্ৰেম ভাতৃত্ব